নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ আমাৰ এই চেনেলটোত য'ত আপোনালোকে যদি APSC পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এই ক্লাছত আমি প্ৰিলিমছ MCQs এণ্ড মেইনছ এনচাৰ ৰাইটিঙো প্ৰেক্টিছ কৰোৱা হয় এই ক্লাছটোৰ যদি PDF আপোনালোকক লাগে দেন পিন কমেণ্টটোত আমি এছএমিজ এণ্ড ইংলিছ ট্ৰান্সলেশ্যন দুইটা উপলব্ধ কৰাইছোঁ আচ্ছা আজিৰ ক্লাছটোত আমি কি টপিকস ডিসকাস কৰিম তাৰে লিষ্টটো আপোনালোকে দেখিবলৈ পাইছে কিন্তু বিশেষভাৱে মই ক'ব বিচাৰিম যিহেতু 1 তাৰিখে ফেব্ৰুৱাৰী 1 তাৰিখে আমি দেখা পাইছিলোঁ যে কেন্দ্ৰীয় চৰকাৰে বাজেট প্ৰস্তুত কৰিছিলে বা তাৰে একদিন আগত ইকনমিক সাৰ্ভে 31 জানুৱাৰী তাৰিখে আমি দেখিবলৈ পাইছিলোঁ আজি ক্লাছত বিশেষভাৱে আমি কেন্দ্ৰীয় বাজেটখনৰ ওপৰত ডিসকাস কৰিম আলোচনা কৰিম আৰু কেন্দ্ৰীয় বাজেটখন কি ধৰণে অসমৰ বাবে কি কঢ়িয়াই আনিছে বা অসম তথা নৰ্থ ইষ্টৰ বাবে কেন্দ্ৰীয় বাজেটৰ কি আমাৰ স্কিমছ আছে বা কি ধৰণে অসম লাভান্বিত হ'ব সেইসমূহ তথ্যৰ ওপৰত অলপ বেছি গুৰুত্ব দিয়া হ'ব তাৰে উপৰিও কিছু অন্য ডিসকাশনজো হ'ব গতিকে ক্লাছটো শেষলৈকে চাই থাকক প্ৰথম টপিকটোৱে আপোনালোকে দেখা পাইছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ৱেলকামছ দ্য ইউনিয়ন বাজেট আৰু এনে ধৰণৰ তথ্য বা আৰ্টিকলছ মই এটা দুটা আনিছোঁ কিন্তু বহুতো নিউজ পেপাৰ্ছত অকল 2 তাৰিখে নহয় গোটেই সপ্তাহটোতে ভৰপূৰ হৈ আছিলে আৰু সবতছে তাতকেও ডাঙৰ কথা হ'ল যে নামৰূপত আমাৰ এটা নতুন ইউৰিয়া ফেক্টৰী এষ্টাব্লিছ কৰাৰ কথা পতা হৈছে কিন্তু নামৰূপলৈ যোৱাৰ আগতে মই ক্লাছটো কেনেকৈ বিভাজিত কৰিছোঁ আপোনালোকে এবাৰ চাব এই ফাৰ্ষ্ট যিটো টপিক হয় আমাৰ বাজেটৰ ওপৰত এই বাজেটখন দুটা ভাগত বিভাজিত কৰিছোঁ ফাৰ্ষ্টতে নেশ্যনেল পাৰ্সপেক্টিভছত কিছুমান ইম্পৰ্টেণ্ট তথ্য থাকে যেনেকৈ ইনফ্লেশ্যন ৰেট কিমান হ'ল GDP গ্ৰোথ ৰেট কিমান হ'ল আমাৰ ফিস্কেল ডেফিচিট কিমান হ'ল সেইসমূহ তথ্য আপোনালোকে অসমীয়া পেপাৰখনতো GS5তো ইউজ কৰিব পাৰিব আৰু অন্য পেপাৰছতো ইউজ কৰিব পাৰিব গতিকে সেই তথ্যখিনি আমি চমুকে চাই ল'ম কিন্তু তাৰে বেছি ভালকৈ সত্যজি ছাৰে ইতিমধ্যে দুটা ক্লাছ লৈছিলে আপোনালোকে আমাৰ লাইভ সেকশনত গৈ কিনে সেই দুটা ক্লাছ চাবলৈ পাৰিব মই ওপৰে ইণ্ডিয়া সেকশনৰ যি ইম্পৰ্টেণ্ট তথ্য সেইখিনি টাচ কৰি দিম তাৰে পিছত অসম বেসড যিখিনি ইম্পৰ্টেণ্ট ফেক্টৰছ আছে অসম বেসড বাজেটৰ ওপৰত আমাৰ যে ইউনিয়ন বাজেটত বা কেন্দ্ৰীয় বাজেটত আমাৰ অসমৰ বাবে কি প্ৰাৱধান আছে সেইখিনি বস্তু আমি বেছি ভালকৈ আলোচনা কৰিম গতিকে আৰম্ভণিত ক'ব গ'লে যে 1 ফেব্ৰুৱাৰীত এই বাজেটখন প্ৰস্তুত কৰা হৈছিলে তাৰে কিছুমান বেসিক গভৰ্ণমেণ্টৰ এফৰ্ট কি আছিলে তে গ্ৰোথ এক্সিলাৰেট কৰিম সিকিউৰ ইনক্লুসিভ ডেভেলপমেন্ট কৰিম ইনভেৰিগেট প্ৰাইভেট সেক্টৰ ইনভেষ্টমেন্টছ আমি কৰিম আৰু uplift household sentiments and enhance spending আৰু এই গোটেই থিমছখিনি যদি আমি কেটেগৰাইজ কৰোঁ তেনেহ'লে এনে ধৰণৰ আপুনি মেইনছ এনচাৰ ৰাইটিঙত জ্ঞান এক্ৰনিমটো ইউজ কৰিব পাৰিব জ্ঞান মানে হৈছে গৰীব ইউথ অন্নদাতা আৰু নাৰী এনে ধৰণৰ স্কিমছ অসমত কি চলি আছে আপোনালোকে চাব পাৰিব গৰীবৰ কাৰণে মাইক্ৰ ফাইনেন্স পভাৰ্টি এলিভেশ্যন ইউথৰ কাৰণে আমি নিযুত মইনা আঁচনি দেখা পাইছোঁ অন্নদাতাৰ কাৰণে অন্ন সেৱা দিন আমাৰ প্ৰত্যেক মাহতে 1 বা 10 তাৰিখৰ ভিতৰত যি আমাৰ PDS ডিসপাৰ্সেলছ থাকে সেইবিলাক কণ্ডাক্ট কৰা হয় নাৰীৰ কাৰণে আমি দেখা পাইছোঁ অৰুণোদয় আঁচনি ঠিক আছে তো তেনে ধৰণৰ কিছুমান পদক্ষেপ আছে আচ্ছা এতিয়া আমি ইণ্ডিয়া বেস কিছুমান ফেক্টৰছ আমি চাব লাগিব যে কি ইম্পৰ্টেণ্ট ডেটা বাৰম্বাৰ আপোনালোকে বেলেগ পেপাৰ্ছত কোট কৰিবলৈ পাৰে পোন প্ৰথমে ৰিয়েল GDP আৰু নমিনেল GDP ডিফাৰেন্সটো চাই ল'ব সো এই ডেটাটোৰ লগত বহুতৰে কনফিউজন হয় যে স্যাৰ আমাৰ GDP গ্ৰোথ ৰেটটো কিমান হয় তো ৰিয়েল GDPত কোৱা হয় 6.4% আৰু নমিনেল GDPত প্ৰজেক্ট কৰা হৈছে 9.7% এতিয়া ইমান পাৰ্থক্য কিয় তো তাৰে কাৰণে আপোনালোকে ফাউণ্ডেশ্যন ক্লাছেছত ইতিমধ্যে চাগে ৰিয়েল GDP আৰু নমিনেল GDPৰ পাৰ্থক্যটো পঢ়িছে যদি নাই পঢ়া মই অকমান চমুকে আপোনালোকক বুজাই দিবলৈ বিচাৰিম যে নমিনেল GDP কি হয় আৰু ৰিয়েল GDP কি হয় সব নমিনেল GDP যিটো হয় ন হেতু কারেন্ট প্ৰাইসেছত আৰু সদায় আমি দেখা পাওঁ যে নমিনেল GDP টো ৰিয়েল GDP তকৈ বেছি হয় এটো কিয় হয় সো নমিনেল GDP টো কারেন্ট প্ৰাইসেছত আমাৰ ক্যালকুলেট কৰা হয় আৰু এটো আমাৰ বেস ইয়াৰ প্ৰাইসেছত ক্যালকুলেট কৰা হয় বেস প্ৰাইসত ক্যালকুলেট কৰা হয় ইয়াৰ যদি উদাহৰণ স্বৰূপে আমি চাওঁ মোৰ এতিয়াও মনত পৰে অলটো যিখন গাড়ী আছিল এটা সময়ত 3 লাখ টকা মানতে পাইছিল আৰু ধৰি লওক আমাৰ গোটেই দেশখনৰ যদি GDP কি হয় গ্ৰছ ডমেষ্টিক প্ৰডাক্ট মানে আমাৰ দেশখনত কিমান গুডছ এণ্ড সাৰ্ভিসেছ প্ৰডিউস হৈছে ধৰি লওক যে অকল অলটো প্ৰডিউস হয় আৰু আমাৰ গোটেই দেশখনত 3খন অলটো প্ৰডিউস হৈছিল সো আমাৰ দেশখনৰ GDP কিমান হ'ব 3 লাখ ইনটু 3 that is 9 lakhs ঠিক আছে তো আমাৰ GDP কিমান হ'ল 9 লাখ টকাৰ আমাৰ দেশখনৰ GDP হ'ল ধৰি লৈছো যে হাইপোথেটিক্যালি আচ্ছা এটো ধৰক আমাৰ 2020 বৰ্ষত হৈছিল এতিয়া 2025 বৰ্ষত ধৰি লওক আমাৰ অলটো প্ৰডাকশন কমি গল কিন্তু অলটোৰ দামটো বাঢ়ি যায় আছে
আপোনালোকে দেখিছে চাগে এতিয়া অল্টো এখন ল'ব গ'লেও আই থিংক 6 লাখ মান টকা লাগে অন ৰোড প্ৰাইচ মই কৈ আছো বা বেছি ধৰিলেও মানে 5 লাখ টকা লাগে ঠিক আছে বা 5 বা 6 লাখ টকা কিন্তু অল্টোৰ যদি আমি প্ৰডাকশ্যন কমাই দিলো এইটো ইউনিটছ অফ প্ৰডাকশ্যন হা এইটো তিনিখন অল্টো প্ৰডাক্ট প্ৰডিউচ হৈছিলে 3 × 3 9 লাখ এতিয়া 6 × 2 আপোনালোকে দেখিব 12 লাখ তো যদি প্ৰডাকশ্যনো কমিছে কিন্তু জিডিপি চাওক বাঢ়ি গৈছে এট নমিনেল ৰেট কাৰণ কি মূল্য বৃদ্ধি হৈছে এখন অল্টোৰ দাম 3 লাখৰ পৰা 6 লাখ হৈছে দেখাত আমাৰ লাগিছে যে জিডিপিটো বাঢ়িছে কিন্তু আমাৰ প্ৰডাকশ্যন ডমেষ্টিক প্ৰডাকশ্যন কমিছে তিনিখন অল্টোৰ পৰা দুখন প্ৰডিউচ হৈছে সেই বস্তুটোৱে যদি ৰিয়েল জিডিপিত আপোনালোকে চাবলৈ যায় সেম বস্তুটো ৰিয়েল জিডিপিয়ে কয় যে ঠিক আছে 2020 বৰ্ষত অল্টোৰ দাম 3 লাখ আছিলে আৰু তিনিখন অল্টো প্ৰডিউচ হৈছিলে তো 9 লাখ টকা 2025 বৰ্ষত কিন্তু আমি মূল্য বৃদ্ধিটো নাচাওঁ আমি সেই বেছ ইয়াৰত কি প্ৰাইচ আছিলে বেছ ইয়াৰত প্ৰাইচটো কিমান ধৰি লওক আমি 2020ক বেছ ইয়াৰ ধৰি লৈছো সো বেছ ইয়াৰত যদি 3 লাখ আছিলে তো ইয়াতো আমি 3 লাখে ধৰিম আৰু প্ৰডাকশ্যন কিমান হৈছিলে 2 সো আমাৰ ইয়াতে 6 লাখ টকাৰ এটা জিডিপি আহিব সো ৰিয়েলিটিত প্ৰডাকশ্যন বাঢ়িছে নে কমিছে ৰিয়েল জিডিপি এটা বেটাৰ পিকচাৰ দিয়ে আৰু ইয়াৰে যোগেদি আমি জিডিপি ডিফ্লেটৰ বা অন্য যিবিলাক কনচেপ্ট সেইবিলাক আমি ক্লাছত পঢ়ো বা আমি ক্যালকুলেট কৰোঁ গতিকে চমুকে বুজিবলৈ পাৰিছে চাগে যে নমিনেল জিডিপিটো কিয় বেছি আহিছে কাৰণ কি ইয়াতো চাওক নমিনেল জিডিপি দেখাত 12 লাখ 2025ত কিন্তু ৰিয়েল জিডিপি 6 লাখহে হৈছে আগতকে কমিহে গৈছে তো ৰিয়েল সেন্সত ডমেষ্টিক প্ৰডাকশ্যন বাঢ়িছে নে কমিছে হেতু আমি ৰিয়েল জিডিপিৰ দ্বাৰাহে ক্যালকুলেট কৰিবলৈ পাৰো গতিকে এই কনসেপ্টটো বুজিছে নে আমাক কমেন্ট সেকশন এবাৰ জনাব ৰিয়েল জিডিপি নমিনেল জিডিপি আচ্ছা তাৰে লগতে ক্যাপেক্স বুলি এটা টাৰ্ম বিশেষভাৱে নিউজত থাকে ক্যাপেক্স মানে হৈছে ক্যাপিটেল এক্সপেন্ডিচাৰ সো ইয়াৰে ক্ষেত্ৰটো আপোনালোকে নিশ্চয় পঢ়িছে এক্সপেন্ডিচাৰ যদি মই এক্সপেন্ডিচাৰৰ কথা পাতো দুই ধৰণৰ থাকে revenue expenditure and capital expenditure ঠিক আছে তো revenue expenditure মানে হৈছে যিবিলাক দৈনন্দিন কাম salary payment সৰকাৰৰ যিবিলাক খৰচ day to day business carry forward কৰিবলে ইয়াতে non asset creating ইয়াতে কোনো ধৰণৰ asset creation নহয় but capital expenditure মানে ফিউচাৰত গৈ কিনে হেতু এটা এসেট হৈ গঢ়ি তুলিব মানে ফৰ এক্সাম্পল মই ৰাস্তা এটা বনাইছো তো ট্ৰান্সপোৰ্টেশন কমিউনিকেশন লাইনস বেটাৰ হ'ব বিজনেसेস ফ্লাৰিশ হ'ব বা হেলথ ফেসিলিটিজ দিছো কাৰবাৰ যদি স্বাস্থ্য ভাল হয় পিছলৈকে হেতু যায় হিউম্যান এসেট হ'ব হিউম্যান ৰিসোৰ্স হ'ব চাকৰি কৰিব আৰু জিডিপি বঢ়াব কিবা উৎপন্ন কৰিব হে মানুহজনে তেনেকুৱা ধৰণৰ এসেট ক্ৰিয়েচনক ক্যাপেক্স বুলি কয় তো সৰকাৰখনৰ এনে এটা প্ৰচেষ্টা থাকে যে যিমান আমি ক্যাপেক্স বেছি কৰো মানে ক্যাপিটেল এক্সপেন্ডিচাৰ আমি যিমান বেছি কৰো ফিউচাৰত গৈ কিনে এটা ডেভেলপিং কান্ট্ৰি ইনফ্যাক্ট হেতু এটা লাইফ সাইকেলে থাকে যে আমি ক্যাপেক্সটো যিমান বেছি কৰিব পাৰো তেতিয়া হিমানখিনি আমাৰ ৰিসোৰ্সেস বা দেশখন বৃদ্ধি পাব গতিকে সেই ক্যাপেক্সৰ যদি আপোনালোকে চাই আমাৰ ইনক্ৰিজ কৰিছে বাই 38.8% মূল্য বৃদ্ধিও আমাৰ ইজ কৰা হৈছে 4.9% ইন এপ্ৰিল টু ডিসেম্বৰ 2024 আৰু এই জিডিপি গ্ৰোথ ৰেটটো যদিও আমি বহুতে ক্ৰিটিসাইজ কৰিছে যে 7%তকৈ তলত আহি গৈছে আমাৰ 7%তকৈও বেছি গুচি গৈছিলে জিডিপি গ্ৰোথ ৰেট কিন্তু আপোনালোকে যদি চাই এই ওয়াৰ্ল্ডৰ পাৰ্সপেক্টিভত ওয়াৰ্ল্ডৰ যেটো এভাৰেজ জিডিপি 2025ত এটো কালাৰ 2024 এটো কালাৰ 3.3 3.2 আছে আৰু এইজ মানে হৈছে এডভান্স ইকোনমিজ অলৰেডি এডভান্স হৈ গৈছে তো তেওঁলোকৰ বেসটো বহুত ডাঙৰ গতিকে অলপমান বৃদ্ধি হলেও বহুত বেছি বৃদ্ধি হলেও পার্সেন্টেজ চেঞ্জ ইজ লেস আৰু EMDs মানে হৈছে ইমার্জিং ডেভেলপিং কান্ট্রিজ ঠিক আছে ইমার্জিং মার্কেটস এন্ড ডেভেলপিং ইকোনমিজ তো ইমার্জিং ইকোনমিজত কে আমি যেহেতু এটা ডেভেলপিং কান্ট্রি হেতু কাৰণে আমাৰ দেখা হৈছে যে ইমার্জিং ইকোনমিজত কে আমাৰ দেশখনে খুবে ভাল এটা পারফরম্যান্স আনিছে বা পারফর্ম কৰিছে ইনফ্যাক্ট উই আর ভেরি সুন কোৱা গৈছে 2029 বৰ্ষলৈ আমি চাগে থাৰ্ড লাৰ্জেষ্ট ইকোনমি গোটে বিশ্বৰ ভিতৰতে হৈ উঠিম গতিকে এই বস্তুখিনি টার্মসখিনি বহুত ইম্পর্টেন্ট ফান্ডামেন্টালস বুজি পাইছে না এবাৰ কমেন্ট সেকশনত জনাব তাৰে লগতে কিছুমান আৰু আমি যিবিলাকত উন্নত হ'ব লাগিব তাৰে parameters হৈছে fiscal deficit প্ৰথমটো to be reduced from 4.8% to 4.4 এতিয়া আপোনালোকে FRBM act বা অন্য কিছু এক্টৰ বিষয়ে পঢ়িছে যত গভৰ্ণমেন্টে টাৰ্গেট সেট কৰে ইনফ্যাক্ট debt to GDP ratio আমাৰ debt চাওক এই fiscal deficit টো কমাবলৈ 4.8 ৰ পৰা 4.4 লৈ আনিবলৈ চৰকাৰে বহুতো মাৰ্কেট বৰোইং কৰিব কমো 14 লাখ কোটি টকা নিৰ্মলা সীতাৰামন মেমে কৈছিলে যে তেখেতে বৰো কৰিব লগা হ'ব পাৰে গতিকে এই debt আমাৰ বাঢ়ি যাই থাকিব ধাৰ বাঢ়ি যাই থাকিব তো debt to
জিডিপি ৰেচিঅ'টো আমাৰ একচুৱেলি কমাবহে লাগে ঠিক আছে ৰিমেইন সিগনিফিকেণ্টলি এবাভ দ্য এফআৰবিএম টাৰ্গেট যোনটো কি 40% তো আমাক কৈছিলে এফআৰবিএমত যে 40% 40%তকৈ আমি কমত থাকিব লাগে ডেটটো আমাৰ কমাব লাগে কিন্তু আমাৰ ডেট এতিয়াও বাঢ়ি যায় আছে আৰু ফিস্কেল ডেফিচিটটো আমাৰ 3% বা 3% লৈকে কমাবলৈ প্ৰচেষ্টা চলাব লাগে কিন্তু আমাৰ এতিয়া টাৰ্গেট অহা বছৰলৈ এফৱাই মানে বুজি পাইনে এফৱাই মানে ফিস্কেল ইয়াৰ হা এফৱাই 26 বুলি কৈছে তাৰমানে 2025 আৰু 26 মানে এক বছৰ আগৰ পৰা কাৰণ কি 1 এপ্ৰিলৰ পৰাহে ফাইনেন্সিয়েল ইয়াৰ আৰম্ভণি কৰা হয় গতিকে এই ধৰণে ট্ৰেন্ডছ বিলাক আচ্ছা এই ফিস্কেল ডেফিচিটৰ লগতে কিছু আৰু ডেফিচিট আছে কমেন্ট সেকশনত জনাবচোন আপোনালোকে জানে না ফিস্কেল ডেফিচিট ৰেভিনিউ ডেফিচিট প্ৰাইমাৰী ডেফিচিট ঠিক আছে এফেক্টিভ প্ৰাইমাৰী ডেফিচিট এই চাৰিটা ডেফিচিট আপোনালোকে জানাটো উচিত আৰু এইখন বাজেটতে এই তাৰে ট্ৰেন্ডটো দিয়া হৈছে যদি নাজানে ফাউণ্ডেশ্যন ক্লাছত কৰোৱা হৈছে এবাৰ ক্লাছবোৰ চেক কৰিব তাৰ লগতে কেপেক্সটো মই অলৰেডি ইতিমধ্যে বুজালো ইয়াতে চাব পাৰে আপোনালোকে ইউনিয়ন ক্যাপিটেল এক্সপেন্ডিচাৰ এজ আ পাৰ্চেন্টেজ অফ টোটেল এক্সপেন্ডিচাৰ মানে আমি টোটেল এক্সপেন্ডিচাৰ মানে ৰেভিনিউ টোটেল এক্সপেন্ডিচাৰ কি হয় ৰেভিনিউ এক্সপেন্ডিচাৰ প্লাস ক্যাপিটেল এক্সপেন্ডিচাৰ তাৰে ক্যাপিটেল এক্সপেন্ডিচাৰ এজ আ পাৰ্চেন্টেজ অফ ৰেভিনিউ এক্সপেন্ডিচাৰ কিমান হৈছে সেই লাইনটো দেখাই আছে আৰু এটো বৃদ্ধি হৈ আছে মানে টোটেল ইউনিয়ন ক্যাপিটেল এক্সপেন্ডিচাৰ বৃদ্ধি হৈ আছে মানে দেশখন উন্নতিৰ পথত আগবাঢ়ি আছে কাৰণ কি ৰেভিনিউ এক্সপেন্ডিচাৰৰ পৰা আমাৰ একো এসেট ক্ৰিয়েচন নহয় একো লাভ নহয় হেতু জাস্ট খৰচ হৈ গল পইচাটো খালে ললে উৰাই দিলে হেনেকুৱা টাইপ হৈ গল স্যালাৰি দিলু কিবা দিলু হৈ গল বিল্ডিংৰ ইলেক্ট্ৰিসিটি পেমেন্ট কৰিলু সৰকাৰি গাড়ী চলালু অল দট কিন্তু এসেট ক্ৰিয়েচন যেটো ক্যাপেক্স হয় হেতু বৃদ্ধি হৈছে মানে আমাৰ দেশখন উন্নতিৰ পথত আগবাঢ়িছে ৰাস্তা নিৰ্মাণ হৈছে ফ্লাইওভাৰ ঘৰ বনিছে কিবা হৈছে সো এইবোৰৰ পৰা পিছলৈকে আমাৰ দেশখন উন্নতিৰ পথত উন্নতিৰ মাৰ্গত আগবাঢ়িব আৰু এই লাইনটো সদায় উঠি থকাটোৱে উচিত The challenges কি ধৰণে কিহৰ কাৰণে আমাৰ মানে এই ধৰণে আজি আমি দেখা পাইছো যে আগতে 7%তকৈ বেছি আমাৰ বৃদ্ধি হৈছিল জিডিপি বাট এতিয়া 6.4 লৈ নামিছে তাৰে মুখ্য কাৰণ কেইটামান হৈছে এটাটো হৈছে গ্লোবেল ওয়াৰ্স ঠিক আছে গ্লোবেল ওয়াৰ মানে আমি ৰাছিয়া ইউক্ৰেইন ওয়াৰৰ কথা ক'ব পাৰো ইয়াতে ইজৰাইল পেলেষ্টাইন ওয়াৰৰ কথা ক'ব পাৰো আৰু কিছুমান সৰু সৰু প্ৰক্সি ওয়াৰ চলি আছে যেনেকে আৰ্মেনিয়া আজাৰবাইজানৰ নাগৰ্নো কাৰাবাখ নামৰ ৰিজনটোৰ কাৰণে কাজিয়া চলি আছে যুদ্ধ চলি আছে তেনে ধৰণৰ কথা গ্ৰোথ ৰেট ফলছ বিলো 7% এটো এটা ডাঙৰ কাৰণ মানে এটো এটা ডাঙৰ এফেক্ট এই কাৰণটোৰ তাৰ পিছত ইনভেষ্টমেন্টটো কমিছে আপোনালোকে দেখিছে চাগে যোৱা সেপ্টেম্বৰ অক্টোবৰৰ প্ৰায় ষ্টক মাৰ্কেট আমাৰ যেটো নিফটি 50 ইনডেক্স বা সেনসেক্স ইনডেক্স সেনসেক্স 30 হি ইনডেক্সও কমি যায় আছে আৰু তাৰে এটা মুখ্য কাৰণ হৈছে যে এই এফডিআই ইনফ্লোজ আমাৰ কমি গৈছে ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট আমাৰ যিবিলাক ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ আছে তেওঁলোকে ইণ্ডিয়ান ৰুপিজত ইনভেষ্ট নকৰি বেলেগ কাৰেন্সি লৈ ইনভেষ্ট কৰিবলৈ গৈছে আৰু তাৰেও এটা মুখ্য কাৰণ হৈছে ডোনাল্ড ট্ৰাম্প ঠিক আছে যেতিয়া ইউএছত ডোনাল্ড ট্ৰাম্প জিকিলে তো ট্ৰাম্পৰ আহাৰ লগে লগে আগমনৰ লগে লগে বহুতে বিশ্বাস কৰিছে যে ইউএছ ইকনমিটো বেছি ষ্টেবল হ'ব ইউএছৰ গভৰ্নমেন্ট বন্ড গভৰ্নমেন্ট সিকিউৰিটিজত বেছি ইল্ড পাম গতিকে আমি ইণ্ডিয়ান ৰুপিজত ইনভেষ্ট কৰাতকৈ মানে আমি ইউএছ ডলাৰছত ইনভেষ্ট কৰিম আৰু তাৰেই আপোনালোকে ডেটাটো দেখিব পাৰে কি ধৰণে ইমান এটা ড্ৰাষ্টিকেল ফল আমি এফডিআইত দেখা পাইছো $1 billion ফল আৰু এই ফলটোৰ কাৰণে আমি দেখা পাইছো যে আমাৰ ইকনমিটো অলপ ষ্ট্ৰাগল কৰিছে ইনফ্যাক্ট এতিয়া আপোনালোকে চাগে চাই আছে মই লাষ্ট টাইম চেক কৰা লৈকে 87 रुपीस হৈ গৈছিলে $1 1 US dollar equals to 87 88 रुपीस মান হৈ গৈছিলে গতিকে আমাৰ এটা ৰুপিটো অলপ স্লাইড কৰি আছে গতিকে এইখিনি হৈছে বেসিক মানে মই ইয়াতে দুই ধৰণৰে পক্ষ ৰাখিলো কি ভাল হৈছে আৰু কি আমি অলপ কি দিশত উন্নতি কৰিব লাগিব আচ্ছা এতিয়া আমি অসমৰ বাজেটখন মানে ইউনিয়ন কেন্দ্ৰীয় বাজেটখন অসমৰ বাবে কি ধৰণে লাভান্বিত কৰিছে অসমক সেই বস্তুটো অকমান বেছিকে চাম এটা কিছুমান ডেভলিউশনাৰী ফৰ্মুলাজ আছে ডেভলিউশনাৰী গ্ৰান্টস কিছুমান কৰা গৈছে অসমক কিছুমান আৰু এটা নামৰূপত ইউৰিয়া প্লান্টৰ কথা নিৰ্মাণ কৰাৰ কথা চলিছে নামৰূপৰ ইউৰিয়া প্লান্টৰ বিষয়ে কি প্ৰশ্ন আহিব পাৰে উত্থাপন হ'ব পাৰে হেতু গুটেই আমি ডিসকাস কৰিম আৰু তৃতীয় খণ্ডত আমি সেক্টৰেল কিছুমান বেনিফিটস এই যদি বাজেটখনৰ কথা কওঁ ন সেই যে জ্ঞান এক্ৰনিমটো আছে তাৰে উপৰিও নৰ্থ ইষ্টৰ কাৰণে বিশেষভাৱে দুটা সেক্টৰজক MSME সেক্টৰ MSME মানে হৈছে মাইক্ৰো স্মল এণ্ড মিডিয়াম এন্টাৰপ্ৰাইজেছ আৰু আমাৰ টুৰিজম সেক্টৰ যিহেতু আপোনালোকে জানে উত্তৰ পূব ভাৰত প্ৰাকৃতিক দিশত খুবেই সুন্দৰ ঠিক আছে তো ন্যাচাৰাল বিউটি আমি যদি হাৰ্নেস কৰিব পাৰো তেনেহলে আমি সাউথ ইষ্ট এছিয়াৰ অন্তত গোটেই ইউএছ ইউৰোপৰ নানি এই সাউথ ইষ্ট এছিয়াৰ যি থাইলেণ্ড মালয়েছিয়া ইণ্ডোনেছিয়া ঠিক আছে লাওছ এইবিলাক কান্ট্ৰিজৰ যদি টুৰিষ্টখিনিও আমি ইয়াতে আনো টুৰিজম মানে এটা ইণ্ডাষ্ট্ৰি ঠিক আছে আৰু টুৰিষ্ট আহিলেই মানে আমাৰ
অৰ্থনৈতিকভাৱে আমাৰ বৃদ্ধি হ'ব গতিকে MSME সেক্টৰ আৰু টুৰিজম সেক্টৰ এই দুইটা সেক্টৰৰ কাৰণে কিছুমান বহুত ভাল ভাল পদক্ষেপ আগবঢ়াইছে সেই পদক্ষেপসমূহ গতিকে এই গোটেই ক্লাছটো মই এতিয়া তিনিটা ভাগত আৰু বিভাজিত কৰিম হা আৰম্ভণিত ইউনিয়নটো কৰিলোৱে এতিয়া অসম সেকশনটো আমি ফাৰ্ষ্টত ডিভলিউশনাৰী কি পেৰামিটাৰ্ছ আছে আমাৰ কাৰণে কিমান টকা আগবঢ়াইছে ইউৰিয়া প্লান্ট আৰু সেক্টৰেল বেনিফিটছ বলক আৰম্ভ কৰোঁ ইউনিয়ন বাজেট 2025 ফৰ আসাম এতিয়া অসমৰ বাবে এটা সুখবৰ যে ষ্টেট ডেভলিউশ্যন যেটো হৈছিলে যোৱা বছৰ আমি দেখা পাইছিলো 40,000 কোটি টকা অসমে পাইছিলে ঠিক আছে যি আমাৰ ডেভলিউশ্যন ফৰ্মুলা থাকে আপোনালোকে জানে মানে যি ট্যাক্সেছ কালেক্ট হয় সেই ট্যাক্সেছৰ প্ৰত্যেকখন ষ্টেটকে প্ৰত্যেকখন ৰাজ্যকে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা ডেভলিউশ্যন আহে সেই ডেভলিউশ্যনটো এইবাৰ অসমৰ বাবে অকমান বৃদ্ধি কৰা হৈছে কিমান বৃদ্ধি কৰা হৈছে 4,500 কোটি টকা মানে 40,000ৰ পৰা এতিয়া 44,500 crores আমাৰ ডেভলিউশ্যন কৰা হ'ব তাৰে উপৰিও এটা খুব ভাল পদক্ষেপ যে স্পেশাল লোন এটা ষ্টেটাছ দিছে এই স্পেশাল লোনটো কি হয় চৰকাৰে কৈছে কেন্দ্ৰীয় চৰকাৰে যে আমি 1.5 লাখ কোটি টকাৰ এটা ফান্ড বনাইছো যোনটো আমি অসমক অকল নিদিও এই 1.5 লাখ কোটিটোৰ পৰা আমি প্ৰত্যেকখন যি আমাৰ ৰাজ্য আছে সেই ৰাজ্যক কিছু সংখ্যক আমি ফান্ড এলোকেট কৰিম যাতে তেওঁলোকে নিজৰ যিবিলাক ইনিচিয়েটিভছ আছে স্কিমছ আছে ডেভেলপমেন্ট আছে সেইবিলাক কাৰ্যসূচী আগবঢ়াব পাৰে আপোনালোকে ভাবিব পাৰে স্যাৰ এইটোতো লোন হয় কি লাভ হ'ব লোনটোতো আকৌ উভতাই দিব লাগিব কিন্তু নহয় ইয়াতে এটা ক্লজ আছে ভালকে শুনিব হা টু বি ৰিটাৰ্ন উইদিন 50 ইয়াৰ্স মানে 50 বছৰৰ কাৰণে লোন এই যেটো লোন হয় এটো 50 বছৰৰ কাৰণে দিছে মানে 50 বছৰৰ পিছত আমি ৰিটাৰ্ন কৰিব লাগিব গোটেই এমাউন্টটো এন্ড দ্য ইন্টাৰেষ্ট অফ দ্য লোন ইজ পেইড বাই দ্য সেন্ট্ৰেল গভৰ্নমেন্ট মানে ইয়াতে যি সুত হ'ব মানে আপোনালোকে গাড়ী লোন ললে 8% 9% এনেকুৱাকে সুত লাগে ন মানে 5 লাখ টকা ললে মানে যদি আপোনালোকে 5 লাখ টকা লৈছে গাড়ীৰ লোন তেনেহলে 5 লাখ টকা উভতাই নিদিয়ে তাতে আকৌ সুত লাগি কিনে হেতু 7-8 লাখ হৈ যায় কিন্তু ইয়াতে কৈছে যে এই যেটো সুত হ'ব এই লোনটোৰ ওপৰত ইন্টাৰেষ্ট হ'ব সেই সুতটো বা সেই ইন্টাৰেষ্টটো কেন্দ্ৰীয় চৰকাৰেহে নিজে পে কৰিব ৰাজ্য চৰকাৰে কোনো ধৰণৰ সুত পেমেন্ট কৰিব নালাগে তো এক প্ৰকাৰে আমাৰ এটো এটা মানে জিৰো ইন্টাৰেষ্ট এটা মানি আমাক 50 বছৰৰ কাৰণে দি দিছে আৰু 50 বছৰৰ পিছত মানে আপোনালোকে জানে যে আগতে যদি অল্টোখন 3 লাখত পাইছিলো এতিয়া 6 লাখ হৈ গৈছে অল্টোৰ দাম মানে আমাক যদি আজি 1.5 লাখ কোটি টকাৰ ধৰক কিবা এটা দিলে 5,000 কোটি টকাই দিলে তাৰে মূল্য 5,000 কোটি টকা হৈ নাথাকে পিছলৈকে বহুত কম পৰিমাণৰ আমি এটা পইচা উভতাই দিব লাগিব গতিকে সেই বস্তুটো আপোনালোকে বুজাটো উচিত তো এইটো এটা ভাল পদক্ষেপ তাৰে উপৰিও আপোনালোকে জানে যে এইটো অকল অসমৰ বাবে বিশেষভাৱে একো পদক্ষেপ নহয় আমাৰ 12 লাখ টকা লৈকে আৰু যদি স্যালাৰিড ইন্ডিভিজুৱেল হয় 12.75 lakhs per annum income লৈকে ট্যাক্স স্ল্যাব নীল কৰি দিছে মানে আপোনালোকে কোনো ধৰণৰ ট্যাক্স পে কৰিব নালাগে ৰিইম্বাৰ্সমেন্ট হিচাপে আপোনালোকক জিৰো ট্যাক্স ব্ৰ্যাকেটত আনা হৈছে গতিকে আমাৰ চৰকাৰী চাকৰিয়াল যি সকল আছে যোন তৃতীয় বৰ্গ বা চতুৰ্থ বৰ্গৰ চাকৰি কৰে বিশেষভাৱে তেওঁলোকৰ বাবে কোনো ধৰণৰ এতিয়া ইনকাম ট্যাক্সৰ প্ৰাবধান মানে কোনো ধৰণৰ ইনকাম ট্যাক্স তেওঁলোকে পে কৰিব নালাগে আয়কাৰ বিভাগত গতিকে এইটো এটা খুবেই ভাল পদক্ষেপ যে তেওঁলোকে নিজৰ বহুতখিনি টকা বচাব পাৰিব তাৰ লগতে নিউ ট্যাক্স ল এটাও আনাৰ কথা কৈছে নিৰ্মলা সীতাৰমণ মেমে আৰু তেখেতে কৈছে যে কাৰেন্ট ট্যাক্স লটো আমাৰ হৈছে 1961 ৰ হে ইমান পুৰণা ট্যাক্স ল আৰু হেতুক মানে বহুত দীঘলীয়া ট্যাক্স ল হৈ যায় আৰু বুজাটো বহুত কঠিন হৈ যায় কেতিয়াবা গতিকে 60% শৰ্টাৰ এটা ট্যাক্স ল নতুনকে পাৰ্লিয়ামেন্টত বিল পাস কৰি কিনে আনা হ'ব গতিকে এনে ধৰণৰ বস্তু তাৰে উপৰি যদি 2024ৰ যোৱা বছৰৰ অসম চৰকাৰৰ বাজেট চাওক অসম চৰকাৰৰ বাজেটৰো সেশন এতিয়া আৰম্ভ হ'বলৈ গৈ আছে খুব সম্ভৱ 17 ফেব্ৰুৱাৰী নে 18 ফেব্ৰুৱাৰীৰ পৰা তো অসম চৰকাৰৰ যি বাজেট হাইলাইটছ আছিলে যোৱা বছৰৰ আমাৰ যেটো জিএসডিপি জিডিপিটো হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অফ ইণ্ডিয়া জিএসডিপি মানে গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট আমাৰ ৰাজ্যখনৰ যি জিডিপি হয় হেতু কিমান হয় তো জিএসডিপি বুলি কয় 6.5 লাখ কোটি টকাৰ সমান ঠিক আছে অলমোস্ট 6,43,000 মানৰ ক্ৰোৰছৰ আমাৰ জিএসডিপি আছিলে এতিয়া কিমান বৃদ্ধি হয় এই বছৰ আমি আৰু এবাৰ অসম চৰকাৰৰ যেতিয়া বাজেট প্ৰস্তুত হয় আকৌ ডিসকাস কৰিম এতিয়া দ্বিতীয়টো মই আপোনালোকক কৈছিলুৱে যে এই ক্লাছটো মই ডেভলিউশনাৰী বস্তুখিনি মই বুজালো তাৰে পিছত ইউৰিয়া প্লান্ট তো হৈছে দ্বিতীয় পদক্ষেপ যেটো গুৰুত্বপূৰ্ণ পদক্ষেপ অসমৰ বাবে এতিয়া ইউৰিয়া প্লান্টৰ কি হৈছে নামৰূপত হেতু বুজাৰ আগতে আপোনালোকে অকমান হিষ্ট্ৰী বা ইতিহাস জানিব লাগিব এবাৰ মানে ইয়াৰ ওপৰতো প্ৰিলিমছত কোৱেশ্চন আহি যাব পাৰে গতিকে এবাৰ চাবলৈ চেষ্টা কৰো আহকচোন সো অসমত এটা পিএসইউ আছিলে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড ঠিক আছে
এণ্ড এইটো যিটো PSU হয়, ইট ইজ দ্য অনলি ইউৰিয়া মেকিং ফেচিলিটি, মানে সাৰ উৎপন্ন কৰাৰ বা উৎপাদন কৰাৰ যি এটা কাৰখানা বুলি কোৱা হয়, এইটো এটা অনলি ইউৰিয়া মেকিং ফেচিলিটি আছিলে এণ্টায়াৰ নৰ্থ ইষ্টত, আৰু এইটো কেতিয়া আৰম্ভণি কৰা হৈছিল 1969ত। কিন্তু 1969ক ইয়াতে এই নামটো নাছিলে, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন বুলি নকৈছিলে বা BVFCL বুলি নকৈছিলে, সেইটো ইট ৱাজ এ পাৰ্ট অফ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড বা HFCL, ঠিক আছে। তো HFCLৰ নামতে প্ৰথমটো সাৰ কাৰখানা ইয়াতে নিৰ্মাণ কৰা হৈছিলে আৰু 1969ত এইটো কৰা হৈছিলে। কিন্তু তাৰে পিছত আমি দেখা পালোঁ এপ্ৰিল 2002ত এই কাৰখানাটো হিন্দুস্তান বা HFCLৰ পৰা পৃথক হৈ কিনে ডিফাৰেণ্ট হৈ কিনে এটা নিজৰ ইউনিট এষ্টাব্লিছ কৰা হ'ল নামৰূপত, ঠিক আছে। চ' হাইভিং অফ দ্য নামৰূপ ইউনিট অফ HFCL, মানে এইটো ডিফাৰেঞ্চিয়েট কৰি দিয়া হৈছিলে, এণ্ড ইট came under the administration of the Ministry of Chemicals and Fertilizers, Government of India অন্তৰ্গতত এইটো অনা হ'ল, আৰু 100% শ্বেয়াৰ হোল্ডিং, মানে কমপ্লিটলি পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং এটা আছে। PSU মানে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং, এইটো চৰকাৰী কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়োজিত হৈছিলে। তাৰে পিছত দিছ উইল বি এ নিউ প্লেণ্ট, এতিয়াৰ কাৰেণ্ট নিউজটো হৈছে যে তাতেই আৰু এটা নতুন প্লেণ্টহে এড কৰা হৈছে। ইতিমধ্যে 3টা প্লেণ্ট তাতে কনষ্ট্ৰাক্ট কৰা বা নিৰ্মাণ কৰা হৈছিলে, আৰু সেই প্লেণ্টকেইটাৰো অৱস্থা খুব এটা ভাল নহয়। মই সেই প্লেণ্টটোৰ বিষয়ে আপোনালোকক অকণমান জনাব বিচাৰিম। প্ৰথমেতো প্লেণ্টৰ বিষয়ে জনাৰ আগতো আপোনালোকে জানিব লাগে যে ইউৰিয়া, আমাৰ মেজৰ ফাৰ্টিলাইজাৰ্ছ কি হয়, কি আমাৰ ফাৰ্টিলাইজাৰ্ছ ইউজ কৰা হয় ক্ৰপ প্ৰডাকশ্যনৰ কাৰণে। ইউৰিয়া, DAP, MOP, NPKS এণ্ড SSP। তো এই DAPৰ এটা স্কিম যোৱা বছৰ আমি দেখা পাইছিলোঁ, আৰু ইউৰিয়াটো আমাৰ মেজৰ ফাৰ্টিলাইজাৰ সিন্স লাষ্ট মোৰ দেন ডিকেড আপোনালোকে চাব পাৰে। গতিকে অসমত যদি এনেধৰণৰ এটা কাৰখানা বা ফেক্টৰী এষ্টাব্লিছ কৰা হয়, প্লেণ্ট এষ্টাব্লিছ কৰা হয়, মই প্লেণ্টৰ আৰু ডিটেইলছ ক'বলৈ গৈ আছোঁ, খুবেই লাভান্বিত হ'ব অসম। দ্য ছেকেণ্ড, চাওক প্ৰথমটো ইউনিটটো সেই গম পালে 1969ৰ পৰা যিটো চলি আছিলে, ডেট ৱাজ দ্য ফাৰ্ষ্ট ইউনিট। আৰু এই কাৰখানাবোৰৰ এটা লাইফ চাইকেল থাকে হা, আপোনালোকে চাব পাৰে জেনেৰেলি 15-20 বছৰতকৈ পিছত আৰু সেই লাইফ চাইকেলটো নাথাকে। যেনেকৈ আমাৰ মানুহৰ এটা জীৱনশৈলী আছে, এটা লাইফ চাইকেল আছে, তাৰপিছত আৰু সেইটো মেচিনাৰী আউটডেটেড হৈ যায়, আমি তো তেনেকুৱা ধৰণৰ এটা ইয়াতে সেই চাইকেল এটা আছে। কিন্তু দেখা পোৱা গৈছে যে ছেকেণ্ড নামৰূপ এণ্ড থাৰ্ড নামৰূপ যিটো আমাৰ প্ৰডাকশ্যন ইউনিটছ আছিলে, সেয়া এষ্টাব্লিছ কৰা হৈছে 1977 এণ্ড 1987ত ৰেচপেক্টিভলি। কিন্তু এইকেইটা যি আমাৰ প্লেণ্ট আছিলে, সেই প্লেণ্টকেইটাও খুব পুৰণি হৈ গৈছে, বা মেচিনাৰিজবিলাকো এতিয়া অলপমান ৰদ্দি হৈ গৈছে। চ' ডিউৰিং সেই ডে ইট এমপ্লয়ড এৰাউণ্ড 3000 পাৰ্মানেণ্ট এমপ্লয়িজ, 3000 লোকে ইয়াতে কৰ্মৰত হৈ আছিলে। কিন্তু এতিয়া দেখা পাইছে যে 2022 বৰ্ষৰ ডেটা মই পাইছোঁ, 400জন লোকেহে কিবা কৈ মানে ইয়াতে কৰ্মৰত হৈ আছে। গতিকে এক্সপাইৰেশ্যন হৈ গৈছে এফেক্টিভ লাইফটোৰ, য'ত এই ছেকেণ্ড হওক থাৰ্ড হওক গোটেইকেইটা প্লেণ্টে খুব পুৰণি হৈ গৈছে, আৰু তেওঁলোকৰ লাইফ চাইকেলটো এক্সপায়াৰ হৈছে। আৰু অলদো থাৰ্ডটো এতিয়াও চলি আছে, ইট ইজ ষ্টিল ফাংচনিং, কমেও 800 মেট্ৰিক টনছ ইউৰিয়া প্ৰডাকশ্যন কৰি আছে দৈনন্দিন হিচাপত। কিন্তু ইয়াতে দেখা পোৱা গৈছে যে ইট নিডছ মডাৰ্ণাইজেশ্যন, কিবাকে হ'লেও আমি মানে ইয়াতে মডাৰ্ণাইজ কৰিব পাৰোঁ। ইয়াতে অফিচিয়েল ডেটাতে মই দেখা পাইছোঁ, চাওক ইয়াতে নামৰূপ প্লেণ্ট 50% অফ দ্য কেপাচিটিত ৰান কৰি আছে, দে আৰ নট এবল টু ফাংচন প্ৰপাৰলি। গতিকে এতিয়া ইউনিয়ন বা কেন্দ্ৰীয় চৰকাৰে ভাবিলে যে আমি কিয়নো এটা নতুন ইউৰিয়া প্লেণ্ট ইয়াতে নিৰ্মাণ কৰোঁ, আৰু ইয়াতে তাৰ প্লেণ্ট কেপাচিটিটো দিছে 12.7 লাখ মেট্ৰিক টনছ, মানে ইট ইজ হিউজ। ক'ত 800 মেট্ৰিক টন প্ৰডিউচ হৈ আছে, আৰু ইয়াতে 12.7 লাখ মেট্ৰিক টনছ। চ' নট জাষ্ট অসম, আমি গোটেই ভাৰতবৰ্ষলৈকে আমাৰ যি সাৰ বা ইউৰিয়া, সেয়া আমি এক্সপৰ্ট কৰিবলৈ পাৰিম, চেল কৰিবলৈ পাৰিম। গতিকে ফাইনেন্স মিনিষ্টাৰে ইয়াতে বিচাৰিছে যে নামৰূপ যিখন চহৰ, তাতে আমি এনেকুৱা এটা ফেক্টৰী নিৰ্মাণ কৰিম। ডিব্ৰুগড় জিলাত আমি দেখা পাওঁ নামৰূপ। আৰু তাৰে লগতে আপোনালোকে গুৰুত্বপূৰ্ণ এনেকুৱা এটা MCQ দেখিবলৈ পাৰে যে এইটো 8 নম্বৰ নতুন ইউৰিয়া প্লেণ্ট সিন্স 2019। চৰকাৰে কিন্তু এগ্ৰিকালচাৰ ছেক্টৰটোক বুষ্ট কৰিবলৈকে এনেকুৱা ধৰণে বহুতো ইউৰিয়া প্লেণ্ট ইতিমধ্যে নিৰ্মাণ কৰাৰ পদক্ষেপ আগবঢ়াইছে। আৰু আমাৰ অসমৰ যি নামৰূপৰ প্লেণ্ট হ'ব, এইটো 8 নম্বৰ প্লেণ্ট। তাৰে বিগত বছৰসমূহত ক'ত ক'ত আমি প্লেণ্ট দেখিবলৈ পাইছোঁ চাওঁ আহকচোন। গাপেপান ৰাজস্থান, ৰামাগুণ্ডম তেলেংগানা, পানগড় ৱেষ্ট বেংগল, গোৰখপুৰ উত্তৰ প্ৰদেশ, বাৰাউনী বিহাৰ, চিন্দ্ৰী ঝাৰখণ্ড এণ্ড তালচেৰ উৰিষ্যা। গতিকে এই জেগাখিনি আপোনালোকে মনত ৰখাটো উচিত। এতিয়া থাৰ্ড যিটো খণ্ড আছিলে, মই কৈছিলোঁৱে বাজেটখনত আমি অসমৰ বাবে MSME আৰু টুৰিজম ছেক্টৰটোক
বৃদ্ধি কৰাৰ কাৰণে বহুতো পদক্ষেপ আগবঢ়োৱা হৈছিলে প্ৰথমে আমি MSME টো চাই লওঁ তাৰপিছত আমি টুৰিজম সেক্টৰটো চোৱা হ'ব সো MSMEৰ কাৰণে প্ৰথমেতো আপোনালোকে জানিব লাগিব যে কাৰেন্ট ষ্টেটাস কি হয় যেতিয়াও মেইনছৰ এনসাৰ লিখে কাৰেন্ট ষ্টেটাসটো সদায় লিখিবলৈ চেষ্টা কৰিব 5.93 crores registered MSMEs আমাৰ ইতিমধ্যে মানে কমু 6 কোটি registered MSME আছে আৰু তাতে আমাৰ কমু 25 কোটি মানুহ কৰ্মৰত হৈ ইতিমধ্যে আছে in 2023-24 MSME related products accounted for 45% of India's total exports তো আমাৰ যিমান আমি এক্সপোৰ্ট কৰো তাৰে almost half মানে 50% নহয় 45% আমাৰ MSME production দ্বাৰাহে কৰা হৈ আছে গতিকে এই বস্তুটো এটা সেক্টৰ এনেকুৱা এটা সেক্টৰ খুবে জৰুৰী সেক্টৰ আৰু সবচে পোন প্ৰথমে ইয়াতে কি পদক্ষেপ আগবঢ়াইছে এবাৰ বাজেটখনত আপোনালোকে দেখিবলৈ পাইছে যে MSME ৰ ডেফিনেশনটো কি হে ডেফিনেশনটো বৃদ্ধি কৰা হৈছে আগতে মাইক্ৰো যদি আমি এন্টাৰপ্ৰাইজ বুলি কওঁ তো মাইক্ৰো এন্টাৰপ্ৰাইজ মানে হৈছে যোনে 1 কোটি লৈকে ইনভেষ্টমেন্ট পাইছে বা যাৰ টাৰ্নওভাৰ 5 কোটি টকা লৈকে আছিল তেখেতসকলক মাইক্ৰো এন্টাৰপ্ৰাইজ বুলি গণ্য কৰা হৈছিল কিন্তু এতিয়া চৰকাৰে হেতুক 2.5 গুণা বঢ়াই কিনে ইনভেষ্টমেন্ট যদি 2.5 কোটি লৈকে পাইছে তেতিয়াও হেতুক মাইক্ৰো এন্টাৰপ্ৰাইজ বুলি কোৱা হ'ব বা টাৰ্নওভাৰ যদি 10 কোটি লৈকে চুইছে তেনেহলে তেতিয়াও সেই সংগঠনটোক বা সেই অৰ্গানাইজেচনটোক সেই অনুষ্ঠানটোক আমি মাইক্ৰো এন্টাৰপ্ৰাইজ বুলি কোৱা বা গণ্য কৰা হ'ব ইয়াৰ লাভ কি সক MSME ৰ মাইক্ৰো বুলি গণ্য কৰা হলে বা MSME বুলি গণ্য কৰা হলেই কিছু লোনছৰ কাৰণে আপোনালোক এলিজিবল হৈ যায় যেনেকে মুদ্ৰা লোনছ হৈ যায় তো MSME ৰ ডেফিনেশনৰ আন্ডাৰত যদি আমি থাকো তেনেহলে আমাৰ কাৰণে বহুতো লাভ আছে গতিকে সেই ডেফিনেশনটো আৰু ব্ৰড কৰিছে যাতে আমি একদম লাৰ্জ স্কেল বা মিডিয়াম স্কেল এন্টাৰপ্ৰাইজ নোহোৱালৈকে আমি MSME ৰ ডেফিনেশনত থাকো আৰু আমি এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ যাৰ বিষয়ে মই ক'বলৈ গৈ আছো এই পদক্ষেপ বিলাকৰ আপোনালোকে লাভ উঠাব পাৰে ঠিক তেনেদৰে মিডিয়াম এন্টাৰপ্ৰাইজ আগতে 50 কোটি টকালৈকে মিডিয়াম এন্টাৰপ্ৰাইজ কোৱা হৈছিল বাট হেতুকো বঢ়াই কিনে বৃদ্ধি কৰি কিনে 125 কোটি টকাৰ ইনভেষ্টমেন্টৰ যিবিলাকে পাইছে তেখেতসকলক এতিয়ালৈ মিডিয়াম এন্টাৰপ্ৰাইজ বুলি গণ্য কৰি থাকা হ'ব তো এনে ধৰণে আমি দেখা পাইছো যে 2.5 to 2 টাইমছ আমাৰ বৃদ্ধি কৰা হৈছে তাৰে উপৰি আৰু এটা খুব ডাঙৰ বা এটা প্ৰচলিত বিজনেছ হৈ উঠিছে আপুনি সোশ্যাল মিডিয়াত দেখিবলৈ পাওঁ সামাজিক মাধ্যমত যে হোমষ্টেৰ বিজনেছ বা Airbnb শুনিছে নেকি কমেন্ট সেকশনত জনাবচোন ঠিক আছে তো হোমষ্টেৰ বিজনেছটো এতিয়া ফৰ্মেল সেক্টৰত আনা হ'ব আৰু হোমষ্টে যদি কোনোবাই খুলিব বিচাৰি আছে তেখেতসকলে MSME ৰ আন্ডাৰত লোন পাবলৈ এতিয়া সক্ষম হ'ব গতিকে MSME হোমষ্টে যি আমাৰ বাল্কত নৰ্থ ইষ্টত ইমান প্ৰচলিত কাৰণ কি হোমষ্টে বিজনেছটো কিয় চলে কাৰণ কি কোনোবা টুৰিষ্ট কোনোবা জাগালৈ যাব বিচাৰিছে তাতে হোটেল নাপায় তাতে কাৰোবাৰ মানুহৰ ঘৰতো থাকিব নোৱাৰে তো এনেকুৱা ধৰণৰ যদি হোমষ্টেৰ ব্যৱস্থা থাকে তেওঁলোকে সেই জাগাবোৰত যাই কিনে তেওঁলোকে ফুৰি কিনে এটা ভাল আনন্দময় পৰিৱেশ পাব গতিকে এই হোমষ্টে বিজনেছটো MSME ৰ ডেফিনেশনৰ আন্ডাৰত ইনক্লুড কৰা হৈছে আৰু অসম মই ভাবো যে বিশেষভাৱে অসম বা তথা নৰ্থ ইষ্ট এটোত খুব লাভান্বিত হ'ব ইয়াৰে লগত ইনভেষ্টমেন্ট টাৰ্নওভাৰটো বাঢ়িলেই ইয়াতে কি অফাৰিং আছে আপোনালোকে চাব পাৰে মুদ্ৰা অফাৰিং বুলি কয় মুদ্ৰা লোনছ বুলি কয় ইনফ্যাক্ট সো ইয়াতে মুদ্ৰা লোনছৰো শিশু কিশোৰ তৰুণ আৰু তৰুণ প্লাস বেলেগ ক্ৰাইটেৰিয়া আছে এইবিলাক পুৰণা ক্ৰাইটেৰিয়া মতে আমি এইবিলাকতো ৰিভেম কৰি কিনে আৰু যাতে বেছি বৃদ্ধি কৰি দিব পাৰো তেওঁলোকৰ বাবে লোন টেকনলজি বা লোন ফেচিলিটি বঢ়াব পাৰো হেতুৰ ওপৰতো চৰকাৰে কাম কৰিব বুলি কৈছে ঠিক আছে এতিয়া ক্ৰেডিট গ্যাৰান্টি কিছুমান ক্ৰেডিট গ্যাৰান্টি মানে কি হয় collateral free loans যদি আপোনালোকে এটা MSME registered company হয় তেনেহলে আপোনালোকৰ কোনো ধৰণৰ মৰ্টগেজ বা collateral যেনেকৈ আমি এতিয়া মই যদি লোন খুজিবলৈ যাওঁ মোক খুদিব যে মাটি আছে নেকি ঘৰ আছে নেকি যদি মই 5 লাখ টকাৰ লোন এটা উভতাই নিদিও তেনেহলে মোৰ মাটি টুকুৰ বিক্ৰী কৰি তেওঁলোকে সেই পইচাটো আয়ত্ত কৰি ল'ব বেংকে কিন্তু MSME registered যদি হয় তেনেহলে ক্ৰেডিট গ্যাৰান্টি আছে ঠিক আছে তাৰ মানে collateral free credit micro small and medium enterprises micro and small enterprises দিয়া হ'ব আৰু এই যেটো আমাৰ লিমিট হয় সেই লিমিটটোকো বৃদ্ধি কৰা হৈছে 5 কোটি টকাৰ আমাৰ যি লিমিট আছিল হেতুক বঢ়াই কিনে এতিয়া 10 কোটি কৰা হৈছে enabling additional credit of 1.5 lakh crores over 5 years ঠিক আছে startups will also see guarantee cover double 10 কোটিৰ পৰা 20 কোটি এটো বঢ়াই দিয়া হৈছে গতিকে আমাৰ এই যে ইণ্ডিয়াৰ জিডিপিত বৃদ্ধি এটা দেখিবলৈ পাই আছো share of MSME in the GVA যিমান ভ্যালু আমাৰ আছে
জিডিপিটোত আমাৰ যিমান জিভিএ আছে তাতে এটা এমএছএমই সেক্টৰৰ পৰা বৃদ্ধি আমি এই ধৰণৰ পদক্ষেপবিলাকৰ কাৰণে দেখিবলৈ পাইছোঁ গ্ৰোথ অফ এমএছএমই এক্সপৰ্টছ কেনেকৈ 3x বাঢ়িছে 2024 পৰা 2024-25 এই ডেটাবিলাক যদি আপোনালোকে কমেণ্ট যদি এনচাৰ বা মেইনছত ইণ্টিগ্ৰেট কৰে মই ভাবোঁ খুব ধুনীয়া নম্বৰ আপোনালোকে পাব ক্ৰেডিট কাৰ্ড দিয়া হ'ব এই ক্ৰেডিট কাৰ্ডখন মই দেখাবলৈ চেষ্টা কৰিম মই দেখালোঁ নে নাই দেখুৱা এইখন ক্ৰেডিট কাৰ্ড চাওক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা এনে ধৰণৰ এখন ক্ৰেডিট কাৰ্ড আপোনালোকে পাব আৰু ক্ৰেডিট কাৰ্ডখনৰ মাধ্যমেদি আপোনালোকে উদ্যম পৰ্টেলত লোন প্ৰাপ্ত কৰিব পাৰিব উইথ 10 লাখ কাৰ্ডছ টু বি সেট ইছ্যুড in the first year itself. So 10 লাখ এনে ধৰণৰ কাৰ্ডছ এই পৰ্টেল এই উদ্যম পৰ্টেলটো আপোনালোকে এক্সেছ কৰিব পাৰে যদি আপোনালোকৰো এমএছএমই খোলাৰ কেতিয়াবা আকাংক্ষা আহে আচ্ছা স্টাৰ্টআপসকো এনেধৰণে নিউ ফাণ্ড 10,000 কোটি টকা এটা এষ্টাব্লিছ কৰা হ'ব ছাপোৰ্ট কৰা হ'ব ষ্টাৰ্টআপছক আৰু তাৰে 5 লাখ ফাৰ্ষ্ট টাইম উইমেন SC ST এণ্টাৰপ্ৰিনাৰ্ছক দিয়া হ'ব আপ টু 2 crores over the 5 years এই যে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম আছিল ষ্টাৰ্টআপ ইণ্ডিয়া আৰু ষ্টেণ্ড আপ ইণ্ডিয়া ৱাজ প্ৰাইমাৰিলি ফৰ দ্য SC ST এণ্ড দ্য women people তো সেই সমূহ লোকৰ কাৰণে এনেধৰণৰ এটা পদক্ষেপ আগবঢ়োৱা হৈছে এতিয়া আমি টুৰিজম সেক্টৰ এমএছএমইটো বুজিলোঁ আমি তাতে আমাৰ বিশেষভাৱে এমএছএমইৰ ডেফিনেশ্যনটো বৃদ্ধি কৰা হৈছে লোন ফেচিলিটি বঢ়াই দিয়া হৈছে উদ্যম পৰ্টেল আৰু ক্ৰেডিট কাৰ্ড ফেচিলিটি আৰু ষ্টাৰ্টআপছৰ কাৰণে কিছু সংখ্যক ফাণ্ডছ এলোকেট কৰা হৈছে টুৰিজম সেক্টৰত কি হৈছে টুৰিজম সেক্টৰৰ মানে টুৰিজম সেক্টৰটো একচুৱেলি জড়িত হৈ আছে এমএছএমই সেক্টৰৰ লগত কেনেকৈ চাওক এমএছএমইত কি কৰিলে হোমষ্টে বিজনেছটোক এমএছএমইৰ ডেফিনেশ্যনৰ আণ্ডাৰ আনা হ'ল এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট হা নোট ডাউন কৰিব এতিয়া টুৰিজম ইজ ডাইৰেক্টলি ৰিলেটেড উইথ হোমষ্টেজ কোনোবা টুৰিষ্ট যদি এখন গাঁৱলৈ বা কোনোবা এখন ৱাটাৰফলছ বা কিবা হিলছলৈ গৈছে তাতে যদি হোমষ্টে নাপায় তাতেতো হোটেল নাপায় তাতেতো খাব ল'ব নাপাব গতিকে টুৰিজম যাব কেনেকৈ টুৰিষ্ট যাব কেলে তো টুৰিষ্টৰ যদি যাব লাগিব তে হোমষ্টে বিজনেছটো আমাৰ আপলিফ্ট কৰিব লাগিব আৰু চৰকাৰে খুব দূৰদৰ্শী চকুৰে চাই সেইটো বস্তু ইয়াতে কৰাইছে তো টুৰিজম সেক্টৰত কৈছে যে 50টা আমি এনেধৰণৰ টুৰিষ্ট ডেষ্টিনেশ্যন হটস্পট চুজ কৰিম আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশ্বাস যে এই 50টা হটস্পটৰ বিশেষ কেইটামান হটস্পট নৰ্থ ইষ্ট বা অসমৰ জেগা বা স্থানলৈ দিয়া হ'ব গতিকে টুৰিজম ইণ্ডাষ্ট্ৰী আমাৰ যদি চাওঁ জিডিপিটো 5% কোভিডৰ দিনত খুব কমি গৈছিলে ইয়াৰে পাৰ্চেণ্টেজ অফ এলোকেশ্যন বাট এতিয়া আকৌ বৃদ্ধি হৈ কিনে 5% অফ আৱাৰ জিডিপি আমি এচিভ কৰিবলৈ পাৰিছোঁ এণ্ড দিছ বাজেট এলোকেটেড দিছ টাইম 2541 crores টুৰিজম সেক্টৰক এলোকেট কৰা হৈছে যোৱা বছৰ মাত্ৰ 850 কোটি টকা দিয়া হৈছিলে টপ 50 টুৰিষ্ট ডেষ্টিনেশ্যনছ আৰু এই 50টা যি ডেষ্টিনেশ্যন হ'ব উড়ান স্কিমৰ লগত জড়িত হ'ব এতিয়া উড়ান কি উড়ে দেশ কা আম নাগৰিক ঠিক আছে উড়ান স্কিম মানে হৈছে উড়ে দেশ কা আম নাগৰিক মানে এনেকুৱা ৰিমোট প্লেচেছবিলাকতো আমি এয়াৰপৰ্টছ নিৰ্মাণ কৰিম আমি কানেক্টিভিটিটো বঢ়াম যাতে আমি চিপাৰ ফ্লাইটৰ যি টিকেটিং হয় তাতেও আমি ডিছকাউণ্টছ প্ৰদান কৰিম আৰু তাৰে কাৰণে যি ফাণ্ড এলোকেট কৰা হয় সেইটো কেন্দ্ৰীয় চৰকাৰে দিব তো এই ধৰণৰ স্কিমৰ কাৰণে কৈছে যে আমি হোমষ্টেবিলাকক কানেক্ট কৰি দিম উড়ান স্কিমৰ লগত মানে ধৰক আমাৰ XYZ এখন গাঁও আছে এই গাঁওখনৰ খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য আছে কিন্তু মানুহ তাতে নাযায় কাৰণ কি তাতে এয়াৰপৰ্ট নাই আৰু তাতে হোমষ্টে নাই গতিকে হোমষ্টেখিনিক আমি বৃদ্ধি কৰাবলৈ এমএছএমইৰ আণ্ডাৰত তেওঁলোকক আনিলোঁ আৰু তাতে এয়াৰপৰ্ট নিৰ্মাণৰ কাৰণে আমি প্ৰাইভেট প্লেয়াৰ্ছক উড়ান স্কিমৰ কিছুমান চেংচনছ ছাবচিডি দিম গতিকে এয়াৰপৰ্ট নিৰ্মাণ হ'ব ফ্লাইট কানেক্টিভিটি আহিব আৰু এমএছএমইৰ দ্বাৰা মানুহখিনি টুৰিষ্টখিনি তাতে গৈ কিনে সেই প্ৰাকৃতিক সৌন্দৰ্যৰ আনন্দ উঠাব পাৰিব আৰু এটা হোমষ্টে আনন্দময় পৰিৱেশত থাকিবলৈ পাৰিব এইটো এটা পৰিকল্পনা মানে এমএছএমই আৰু টুৰিজমটো কেনেকৈ লিংক হৈছে বুজি পাইছেনে জনাব ঠিক আছে তো এই বস্তুটো আপোনালোকে চাবলৈ চেষ্টা কৰিব আৰু ইয়াৰ লগতে পাৰফৰ্মেন্স লিংকছ ইনিচিয়েটিভ কিছুমান দিয়া হ'ব মুদ্ৰা লোন দিয়া হ'ব ফৰ হোমষ্টেজ এণ্ড স্পেচিয়েল ফ'কাছ অন ডেষ্টিনেশ্যন ৰিলেটেড লাইফ মই এই বুদ্ধা চাৰ্কিটটোৰ বিষয়ে ক'ব বিচাৰিম 50টা ডেষ্টিনেশ্যনৰ বিষয়টো আপোনালোকে গম পালে টুৰিজম ইনফ্ৰাষ্ট্ৰাকচাৰ কি ধৰণে বৃদ্ধি হৈছে ইয়াতে বিশেষ স্কিম আছে প্ৰসাদ স্কিম মই থাৰ্ড এপিছড অফ অসম বিশেষত চাগে প্ৰসাদ স্কিমৰ বিষয়ে কৈছিলোঁ যি পিলগ্ৰিমেজ আমাৰ চাৰ্কিট এটা নিৰ্মাণ কৰা হৈছে আৰু তাৰে লগতে স্বদেশ দৰ্শন যি 2.0 স্কিম চলি আছে তাৰেও বিশেষ লোকেশ্যনছত আমি দেখা পাইছোঁ স্বদেশ দৰ্শনত যোৰহাট আৰু কোকৰাঝাৰক এড কৰা গৈছে ঠিক আছে প্ৰসাদ স্কিমৰ আণ্ডাৰত আমাৰ কামাখ্যা দেৱালয় আছেই
আমাৰ যি কামাখ্যা মন্দিৰ পিলগ্ৰিমেজ চেণ্টাৰ গতিকে এনেধৰণে আমাৰ কানেকশ্যনটো এটা বিল্ড কৰা হৈছে যাতে আমাৰ টুৰিষ্ট আমি এট্ৰেক্ট কৰি নৰ্থ ইষ্টলৈ আনিব পাৰোঁ আচ্ছা তাৰে লগতে আমি দেখা পাইছোঁ যে দিছ কমিটমেণ্ট ইয়াতে আৰু বৃদ্ধি কৰা হ'ব কি ধৰণে 40 প্ৰজেক্টছ এক্ৰছ 23 ষ্টেটছ উইল ৰিচিভ ইণ্টাৰেষ্ট ফ্ৰী লোনছ আকৌ সুত অবিহনে লোন দিয়া হ'ব ঠিক আছে আৰু স্পেচিয়েল এছিষ্টেঞ্চ টু ষ্টেটছ উইথ কেপিটেল ইনভেষ্টমেণ্ট এই ধৰণে আপোনালোকে চাব পাৰে যোৰহাট আৰু কোকৰাঝাৰক এই 15টা ডেষ্টিনেশ্যন নৰ্থ ইষ্টৰ পৰা স্বদেশ দৰ্শন স্কিম 2.0 এড কৰা গৈছে যোৰহাট আৰু আমাৰ কোকৰাঝাৰ ঠিক আছে অন্য যি ৰাজ্যৰ জেগা আছে সেইখিনিও মই ইয়াতে এড কৰি দিছোঁ তো এই স্বদেশ দৰ্শন স্কিম কি হয় ছাষ্টেইনেবল এণ্ড ৰেছপনচিবল টুৰিজম জব ক্ৰিয়েশ্যন এণ্ড ইকনমিক গ্ৰোথৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ তাৰে লগতে এমপ্লয়মেণ্ট লেড কৈছে কি টুৰিজমটো অকল এটা এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰী বা হেৰি নহয় তাতে আমি চাকৰিও তাতে উৎপন্ন কৰিব পাৰোঁ আমি এমপ্লয়মেণ্ট জেনেৰেশ্যনো তাতে কৰিব পাৰোঁ কি ধৰণে কৰিব পাৰোঁ যে ইয়াতে প্ৰি পেণ্ডেমিক লেভেলছলৈ আমিতো ইনক্ৰিজ কৰি দিছোঁ তাতে ইণ্টাৰনেশ্যনেল টুৰিষ্ট এৰাইভেলছৰ কাৰণে আমি তাতে বহুতো পদক্ষেপ তাতে আগবঢ়াব লাগিব যেনে ক্লিনলিনেছ ইনিচিয়েটিভছ হৈ গ'ল বা যেতিয়া টুৰিষ্ট এঠাইলৈ আহে বেলেগ দেশৰ পৰা আমাৰ দেশলৈ আহে তাতে আমি দেখা পাইছোঁ যে তাতে ফৰেইন এক্সচেঞ্জ আৰ্নিংছো হয় ধৰক আমেৰিকাৰ এজন টুৰিষ্ট আহিছে তেখেতৰ তাতো ইণ্ডিয়ান ৰুপি নাই তো তেখেতে ইণ্ডিয়াত আহি কিনে ডলাৰ্ছ দিব তো ডলাৰ্ছ দি কিনে ইণ্ডিয়ান ৰুপি এক্সচেঞ্জ কৰাব আৰু ইণ্ডিয়ান ৰুপিজত ইয়াতে খৰচাবিলাক কৰিব তো ইণ্ডিয়াৰ তাত এই ডলাৰ কাৰেঞ্চিটো আহিল নে নাই তো ডলাৰেটোতো মুখ্য এণ্টিটি হয় ফৰেক্সৰ গতিকে আমাৰ ফৰেক্স ৰিজাৰ্ভছটোও বাঢ়িল গতিকে টুৰিষ্ট আহাৰ বেলেগ বেলেগ আৰু বেনিফিটছ আমাৰ থাকে আৰু সেইবাবেই আমি ৰেংক অফ 14 পাইছোঁ ৱৰ্ল্ড ৱাইড ইন ৱৰ্ল্ড টুৰিজম ৰিচিটছ আমাৰ যিমান ৰিচিট হৈছে গোটেই বিশ্বৰ ভিতৰতে 14 নম্বৰ স্থান ভাৰতে ইয়াতে দখল কৰিবলৈ সক্ষম হৈছে ঠিক আছে তো কি ধৰণে ডমেষ্টিক টুৰিষ্ট ভিজিটছ আকৌ ৰিবাউণ্ড হৈছে এই চব 2020-21ত খুব কমি গৈছিল আকৌ 2023-24ত আমাৰ বৃদ্ধি হৈছে তাৰ লগতে কি ধৰণে ফেচিলিটিজ আমি এমপ্লয়মেণ্ট লেড কৰিবলৈ অৰ্গেনাইজিং ইণ্টেনচিভ স্কিল ডেভেলপমেণ্ট প্ৰগ্ৰামছ ইনষ্টিটিউট অফ হস্পিটেলিটি মেনেজমেণ্ট ইনষ্টিটিউটছ কিছুমান নিৰ্মাণ কৰা হ'ব মুদ্ৰা লোনছৰ কথাটো ক'লোৱে ট্ৰেভেল কানেক্টিভিটি আমি ক'লোৱে পাৰফৰ্মেঞ্চ লিংক ইনিচিয়েটিভছ দিয়া হ'ব চ' পাৰফৰ্মেঞ্চ লিংকড আমাৰ যি ইনচেণ্টিভছ আছে তাতে অসমে ইতিমধ্যে 4,500 কোটিমান টকা এক্সট্ৰা পাইছে কাৰণ কি আমাৰ পাৰফৰ্মেঞ্চ খুবেই ভাল কিন্তু এনেকুৱা নহয় যে আমি খুবেই ভাল অন্ধ্ৰপ্ৰদেশে 9,500 কোটিমান পাইছে গতিকে মানে আমাতকৈও বেছি ইনচেণ্টিভ পোৱা ষ্টেটছ আছে কিন্তু আমাৰ প্ৰচেষ্টা হ'ব লাগিব যাতে আমি আৰু সেইটো পাৰফৰ্মেঞ্চটো ভাল কৰোঁ কি পাৰফৰ্মেঞ্চ ক্লিনলিনেছ ভালকে ফেচিলিটিজ ভালকে কানেক্টিভিটি ভালকে ঠিক আছে বিহেভিয়াৰেল যিবিলাক আছে এমেনিটিজ মাৰ্কেটিং এফৰ্টছ আমাৰ ষ্টেটখনে মাৰ্কেট কিমান কৰি আছে নিজৰ ষ্টেটলৈ মানুহ আনিবলৈ গুজৰাট চৰকাৰৰ মোৰ এতিয়াও মনত পৰিছে কিছুমান টেগলাইনছ কিছুমান স্বদেশ দৰ্শন এনেকুৱা ধৰণৰ কিছুমান স্কিমছ লঞ্চ কৰিছিলে অসম চৰকাৰেও সেনেকুৱা কৰাটো উচিত আপোনালোকে উত্তৰত লিখিবলৈ পাৰে তাৰে লগতে ই ভিজা ফেচিলিটি দিছে আৰু কিছুমানক ভিজা ফ্ৰী ৱেভাৰ মানে আপোনাৰ জানে ফৰেইন টুৰিষ্ট যদি অসমলৈ বা ইণ্ডিয়ালৈ আহিব বিচাৰে তেনেহ'লে এটা ভিজা ডকুমেণ্ট ল'ব লাগিব ঠিক আছে তো সেই ভিজাটোত এটা ফিজ লাগে কৈছে যে কিছুমান স্পেচিয়েল গ্ৰুপক এইটো কিন্তু ভিজা ৱেভাৰটো সেই যি ফিজটো কৈছে যে সেই ফিজটো দিব নালাগে কিন্তু চবেই নহয় হা ইয়াতে কিছু সংখ্যক গ্ৰুপছকহে এইটো দিয়া হ'ব যোন ফ্ৰিকুৱেণ্ট ট্ৰেভেলাৰ্ছ হয় পাষ্ট হিষ্ট্ৰী পাছপৰ্ট এইবিলাক চোৱা যাব সেই হিচাপত ভিজা ফি ৱেভাৰো দিয়া হ'ব আৰু ই ভিজা ফেচিলিটিটো অনলাইন ভিজা এপ্লিকেশ্যনো আজিকালি আমি উপলব্ধ কৰাইছোঁ তাৰে পৰাও খুব সহজ হৈ উঠিছে এতিয়া এই গোটেই টপিকটো বুজি পালে নে জনাবচোন আমি ইয়াতে ইউনিয়ন বাজেট চালোঁ ইউনিয়ন বাজেটৰ কি পেৰামিটাৰ্ছ কি ফেক্টছ তাৰপিছত ইউনিয়ন বাজেটখন অসমৰ বাবে কি ধৰণে লাভান্বিত কৰিছে অসমক তাতে 3টা ধৰণৰ আমি ডেভলিউশ্যনাৰী ফৰ্মুলাছ অনুযায়ী যি ফাণ্ড পালোঁ ইউৰিয়া প্লাণ্ট ইন নামৰূপ আৰু তাৰে ওপৰত আমাৰ MSME সেক্টৰ বেছড আৰু টুৰিজম সেক্টৰ বেছড যি ইনিচিয়েটিভছ আছিল এই গোটেই বস্তুখিনি যদি আপোনালোকে লিখি আহে মই ভাবোঁ যে এটা খুব ধুনীয়া উত্তম উত্তৰ আপোনালোকৰ বাবে হ'ব তাৰে ওপৰতে এটা ভিত্তি কৰি মই প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন মই বিচাৰিম যে এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে নিজে বিচাৰি কমেণ্ট ছেকশ্যনত দিয়ক আৰু ইয়াৰে ওপৰত ভিত্তি কৰি এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যনো আনিছোঁ আৰু ইয়াৰে উত্তৰ আপোনালোকে ছাবমিট কৰিব পাৰিব SPM ষ্টুডেণ্ট যদি হয় আমাৰ পৰ্টেলত তাৰে ইভেলুৱেশ্যন বা মূল্যায়ন পাব আচ্ছা নেক্সট টপিকটো হৈছে Supreme Court slams the Assam government for not deporting foreigners. So, এই টপিকটো খুবেই এটা জৰুৰী টপিক হয় কিন্তু মই দেখিলোঁ যে সতীশ ছাৰে ইতিমধ্যে এই টপিকটো খুব ধুনীয়াকৈ বিশ্লেষণ কৰিছে বা বুজাইছে গতিকে মই এইটো টপিক আকৌ এবাৰ বুজোৱাতকৈ
ভাবিছোঁ যে আপোনালোকৰ অলপ ইতিমধ্যে দীঘল হৈ গৈছে বাজেট আছিলে কাৰণে মই বিচাৰিম যে এই ক্লাছটো কৰক আপোনালোকে ইউটিউবতে 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰথমটো টপিকে সত্যজিৎ ছাৰে ইতিমধ্যে বুজাইছে সেই ক্লাছটোলৈ এবাৰ এইটো বস্তু চাই কিনে যদি আপোনালোকে কৰি থৈ দিয়ে গতিকে এই টপিকটো তাতে শেষ হৈ যাব ঠিক আছে 5 ফেব্ৰুৱাৰী তাৰিখৰ ক্লাছটো সত্যজিৎ ছাৰে বুজাইছে ঠিক আছে নেশ্যনেল নিউজ পেপাৰ যটো আছিলে গতিকে সত্যজিৎ ছাৰে এইটো বুজাইছে নেক্সট আৰ্টিকেলটো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ ঠিক আছে তাৰে যি 94th বাৰ্ষিক অধিৱেশন সেয়া যোৰহাটত এইবাৰ পতা হৈ আছে 4দিনীয়া কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈ গৈছে 6 তাৰিখে এইটো বস্তু আমি নিউজত দেখিবলৈ পাইছিলোঁ গতিকে এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘ তাৰে বিষয়ে অকণমান আমাৰ কুৱেশ্যনছ আহি যাব পাৰে গতিকে এবাৰ চাবলৈ চেষ্টা কৰোঁ আহকচোন প্ৰথমে ইতিহাসটো এতিয়াৰ ইভেণ্টতকৈ আমি জানিব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হয় কি কেনেকৈ নিৰ্মাণ হৈছিলে কেনেকৈ আৰম্ভ হৈছিলে আৰু ইয়াৰ আৰম্ভণি কোৱা হৈছে যে নগাঁৱৰে এখন সৰু গাঁও 1918 চনতে আমি দেখিবলৈ পাওঁ পলাশনি বুলি কয় এটা ৰিম'ট গাঁও তাতে আৰম্ভণি কৰা হয় তাৰে এটা সৰু দল আছিলে কেইসকল লোক আছিলে আৰু এই গাঁওখনত যি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি প্ৰেক্টিচেছ আছিলে বা যি বিশ্বাস বা তেওঁৰ যি আদৰ্শ সেয়া পৰিপূৰ্ণভাৱে পালন কৰা হৈছিলে আৰু সেই মহাপুৰুষীয়া ট্ৰেডিশ্যনছবিলাক ফ'ল' কৰি কিনে এই গাঁওসকলৰ লোকে এনেধৰণৰ এটা সভা আৰম্ভণি কৰিছিলে কিন্তু এই সভাটোৰ এই সংঘটোৰ নাম সলনি হৈ আছিলে বহুতো বছৰত আৰু প্ৰথম আৰম্ভণিত শ্ৰীমন্ত শংকৰদেৱ সংঘ ইয়াৰ নামাকৰণ কৰা হোৱা নাছিলে ইনফেক্ট আমি 1918 চনত যি আৰম্ভণি হৈছিলে তাৰ প্ৰথম নাম 1924 চনত দিয়া হৈছিলে আৰু সেই নাম আছিলে ধৰ্ম আলোচনী সভা ঠিক আছে তাৰে পিছত আমি দেখা পোৱা হলো যে ইয়াতে যি আমাৰ শংকৰদেৱ আৰু মাধৱদেৱ তেওঁলোকৰ কানেকশ্যনছটো বিল্ড আপ কৰি 1930ত শংকৰ সংঘ বুলি ইয়াৰ আকৌ এবাৰ নামাকৰণ কৰা হ'ল আৰু ইয়াৰ যি 1930 বৰ্ষৰ যি বাৰ্ষিক অধিৱেশন আছিলে সেয়া নগাঁৱত প্ৰেচাইড কৰিছিলে গোপিকা বল্লভ গোস্বামীদেৱে ঠিক আছে আৰু 1935 বৰ্ষত আকৌ এবাৰ দেখা পোৱা হ'ল যে এই সভাৰ আকৌ নামটো সলনি কৰি শ্ৰী শ্ৰী শংকৰদেৱ সংঘ ৰখা হৈছিলে এই নামখিনি জনাটো মই ভাবোঁ যে খুব উচিত আপোনালোকৰ বাবে আৰু ফাইনেল নেম যি শ্ৰীমন্ত শংকৰদেৱ সংঘ নামাকৰণ কৰা হ'ল সেয়া হ'ল 1970 চনত লখিমপুৰ অধিৱেশনত ঠিক আছে তো এইটোৱে নাম এতিয়াও প্ৰচলিত হৈ আছে আৰু এই অধিৱেশনখনৰ বা এই সংঘটোৰ কাম যদি আমি কাৰ্যসূচী চাওঁ ফাৰ্ষ্ট ছেশ্যন যি আছিলে সেয়া চেয়াৰমেনশ্বিপ আছিলে হালধৰ ভূঞাদেৱ আৰু ইয়াৰ ফটো আপোনালোকে চাব পাৰিব ইয়াতে এক্সিকিউটিভ বডি ৱাজ এষ্টাব্লিছ ইন 1933 এণ্ড দ্য ফাৰ্ষ্ট সত্ৰাধিকাৰ যি আছিলে ইয়াৰ আছিলে পীতাম্বৰ দেৱগোস্বামী তো সত্ৰাধিকাৰ চেয়াৰমেন ঠিক আছে আৰম্ভণি কেতিয়া নামাকৰণ কি ধৰণে সলনি হৈ আছিল এই সকলোখিনি তথ্য আপোনালোকে চাব পাৰিব আৰু ইয়াৰে এটা সংবিধান বা কনষ্টিটিউশ্যনো এষ্টাব্লিছ কৰা হৈছিলে 1971ত 1971ত আৰু এই সংবিধান 3বাৰকৈ ৰিভাইজ কৰা হৈছিলে আৰু ফাইনেলি 2003ত একচেপ্ট কৰা হৈছে এতিয়া সংঘটোৰ কামনো কি এতিয়াতো আমি ইতিহাসটো বুজিলো বাট সংঘটোৰ কাম কি সংঘটোৰ কাম বা কাৰ্যসূচী যদি চাওঁ যি আমাৰ মহাপুৰুষীয়া আদৰ্শ সেই আদৰ্শ প্ৰচাৰৰ কাম তেওঁলোকে কৰে আৰু তাৰ লগতে তেওঁলোকে চেষ্টা কৰে যে সমাজ সেৱাও তেওঁলোকে প্ৰদান কৰে তো তাৰে কাৰণে এটা বেলেগ শাখা বা সেৱা বাহিনী যি সমাজ সেৱাৰ কাৰণে এটা বেলেগ এটা শাখা তেওঁলোকে নিৰ্মাণ কৰিছে আৰু তাৰ নাম হৈছে সেৱা বাহিনী আৰু সেই শাখাৰ দ্বাৰা তেওঁলোকে এৱেৰনেছ প্ৰগ্ৰেমছ ড্ৰাগ এবিউজ স্পিৰিচুৱেল টিচিং ইউথ পাৰ্টিচিপেশ্যন ইউথ এম্পাৱাৰমেণ্ট এই ধৰণৰ কাৰ্যসূচী আগবঢ়ায় গতিকে এটা খুবেই ভাল টপিক আৰু ভাল কাৰ্যসূচী বুলি আমি ভাবোঁ যোৰহাটত এই বছৰ অধিৱেশন হৈছে তাৰে ওপৰতে ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব কমেণ্ট ছেকশ্যনত দিবলৈ প্ৰতিটো প্ৰশ্নৰ উত্তৰ তাৰ নেক্সট আৰ্টিকেলটো এটা চমু আৰ্টিকেল এতিয়া ওৱান লাইনাৰ বেছ কিছুমান আৰ্টিকেলছ প্ৰিলিমছ বেছ বেছি ইম্পৰ্টেণ্ট 46 বাৰ্ড স্পিচিছ ৰেকৰ্ডেড ইন দ্য খামৰেংগা বিল ইন এ ডে ঠিক আছে এই খামৰেংগা বিলটো ক'ত আছে পোনপ্ৰথমে চন্দ্ৰপুৰৰ ওচৰত এটা বিল হয় আৰু সেই বিলত কি বাৰ্ডছ পালে এদিনতে মানে এটা ৰেকৰ্ড হ'ল 46 স্পিচিছ বাৰ্ডছ আমি দেখা পালোঁ আৰু সেই খামৰেংগা বিলটো ক'ত আছে আপোনালোকক সেই ডিষ্ট্ৰিক্ট বেছ নলেজ টেষ্ট কৰিবলৈ এটাচ কৰিবলৈ দিব পাৰে গতিকে এই ধৰণৰ বাৰ্ড স্পিচিছ আমাৰ দেখা পোৱা হৈছিলে তাৰে নেক্সট আৰ্টিকেলটো হৈছে চাকমা কাউন্সিল CEM ঠিক আছে যি চিফ এক্সিকিউটিভ মেম্বাৰ হয় আমাৰ ঠিক আছে তেওঁৰ স্বৰ্ণ ইন চেৰিমনি কৰা হ'ল ঠিক আছে আৰু এই চাকমা কাউন্সিলটোৰ বিষয়ে আপোনালোকে জনাটো উচিত চাওক 6 শিডিউল এৰিয়াজৰ ভিত্তিত আপোনালোকে জানে যে 4খন ৰাজ্য অসম মেঘালয় মিজোৰাম আৰু ত্ৰিপুৰা
ঠিক আছে AMTM মই যি কৈছিলোঁ টেকনিক সেই মাধ্যমত আপোনালোকে মনত ৰাখিব লাগে যে মিজোৰামতো আমাৰ 3টা অট'নমাছ কাউন্সিলছ আছে ঠিক আছে লাই অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মাৰা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল এণ্ড চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আজিৰ এই নিউজটো চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ বিষয় হয় এই চাকমা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নতুন সভাপতি বা চিফ এক্সিকিউটিভ মেম্বাৰ নিযুক্তি কৰা হৈছে আৰু তেওঁৰ নাম হৈছে মলিন কুমাৰ চাকমা ঠিক আছে তো মলিন কুমাৰ চাকমা was appointed as the CEM এই বছৰটো জনাটো উচিত আৰু swearing in ceremony ফেব্ৰুৱাৰীত কৰা কাৰ্যসূচী কৰা হৈছে ঠিক আছে অসমৰ কেইখন অট'নমাছ কাউন্সিল আছে জানে যদি কমেন্ট সেকশনত জনাবচোন অসমতো 6 শিডিউলৰ অন্তৰ্গতত আহে তো অসমত মই এটাটো BTR-টো পঢ়াইছিলোৱে ঠিক আছে BTC তো কেইখন কাউন্সিল আছে জনাবচোন জানে যদি তাৰে নেক্সট আৰ্টিকেলটো হৈছে খেল মহাৰণ 2.0 এই 1 তাৰিখৰ পৰা 10 ফেব্ৰুৱাৰীলৈকে ডিষ্ট্ৰিক্ট এণ্ড জোনেল লেভেল যি আমাৰ গেমছ সেয়া আৰম্ভ কৰা হৈছে খেল মহাৰণৰ 2.0 ভাৰ্জনত ঠিক আছে এই খেল মহাৰণৰ ওপৰত ভিত্তি কৰি কি ধৰণৰ প্ৰশ্ন আহিব পাৰে যে খেল মহাৰণ কি হয় আমাৰ যি খেলুৱৈসকল আমাৰ যি গাঁৱে ভয়ামে উচ্চ প্ৰতিভা ৰখা যি আমাৰ খেলুৱৈসকল আছে তেওঁলোকক এটা মঞ্চ দিয়া হৈছে তেওঁলোকৰ যি মঞ্চৰ অভাৱ আছিলে সেই মঞ্চটো দিয়া হৈছে যাতে তেওঁলোকে খেল প্ৰতিযোগিতামূলক যি অনুষ্ঠান তেওঁলোকত সেইবোৰত ভাগ লৈ কিনে তেওঁলোক খেলুৱৈ হৈও নিজৰ জীৱন শৈলী আগবঢ়াব পাৰে আৰু সেই হৈছে খেল মহাৰণ 2.0 ইয়াৰে বেলেগ বেলেগ লেভেলছত কণ্ডাক্ট কৰা হয় আৰু ফাইনেলি আমাৰ ষ্টেট লেভেল কণ্ডাক্ট কৰা হয় বাট এতিয়া এইটো ডিষ্ট্ৰিক্ট এণ্ড জোনেল লেভেল গেমছটো আৰম্ভণি কৰা হৈছে ইয়াৰ যি মেস্কট আপোনালোকে এই মেস্কটটো চাব পাৰে দোদন ঠিক আছে তো মহাৰাজ দোদন কোন আছিলে ৰাভা ট্ৰাইব যি আছে আমাৰ তেওঁলোকৰ ফ'ৰ ফাদাৰ হিচাপে গণ্য কৰা হয় আৰু মহাভাৰততো তেওঁৰ আমি বৰ্ণনা দেখিছোঁ আৰু দোদন মহাৰাজক কিয় ইয়াৰে মেস্কট হিচাপে প্ৰতিনিধি হিচাপে ৰখা হৈছে কাৰণ কি এনেকুৱা মানা হৈছিলে যে তেওঁৰ ইমেন্স ফিজিকেল পাৱাৰ্ছ আছিলে প্ৰৱেশ আছিলে খেল মহাৰণ তাৰে নেক্সট আৰ্টিকেলটো হৈছে আমাৰ CM বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 এই আত্মনিৰ্ভৰ অসম অভিযানটো কি হয়নো এই আমাৰ এমপ্লয়মেণ্ট যে এতিয়া চৰকাৰী চাকৰি বহুত কমি আহিছে চবে দেখা পাইছে কিমান কম্পিটিশ্যন তো চৰকাৰী চাকৰি নথকা সকলৰ বাবে এটা ভাল অভিযান আপোনালোকে শুনিব পাৰে গতিকে ইয়াতে কৈছে যে কোনোবা যদি এণ্টাৰপ্ৰিনিউৰিয়েল ভেঞ্চাৰ্ছ বা কাৰোবাৰ যদি নিজৰ এণ্টাৰপ্ৰিনিউৰশ্বিপ কৰিবলৈ মন আছে বাট কেপিটেলৰ অভাৱ তেনেহ'লে অসম চৰকাৰে আপোনালোকক এনেকুৱা ধৰণৰ এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব কিমান এছিষ্টেঞ্চ দিব টোটেল বেনিফিচিয়াৰিজ আমাৰ ইয়াতে 2 লাখৰ পৰা 5 লাখৰ ভিতৰত আপোনালোকে লোন ইয়াতে পাব পাৰে আৰু এই যি বেনিফিচিয়াৰিজ হয় 2 লাখ লোকক এনেধৰণে লোন প্ৰদান কৰা হ'ব সো 2 লাখৰ পৰা 5 লাখৰ ভিতৰত আপোনালোকে এটা ইনচেন্টিভ বা এছিষ্টেঞ্চ পাব আৰু 2 লাখ জন ইউথক এনেধৰণে আমাৰ দিয়া হ'ব এইটো কোড আপোনালোকে এক্সেছ কৰিব পাৰে cm@assam.gov.in যিটো ৱেবছাইট তাতে যাই কিনে আপোনালোকে ইয়াৰে বেনিফিট লাভ কৰিব পাৰিব আৰু ইয়াতে কি ক্ৰাইটেৰিয়া ৰখা হৈছে যে 2 লাখ টকা আমি কাক দিম গ্ৰেজুৱেটছ যদি আপোনাৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে ITI পাছ পলিটেকনিক পাছ আউট টেকনিকেল ডিপ্ল'মা হোল্ডাৰ মেট্ৰিক পাছ আউট ঠিক আছে বা আপোনালোকে যদি ক্লাছ 10 পাছ আউট SC ST OBC কেটেগৰীৰ পৰা যদি SC SC OBC হয় তেনেহ'লে ক্লাছ 10 দশম শ্ৰেণী পাছ কৰিলে আপুনি 2 লাখলৈ এলিজিবল হৈ যায় আৰু যদি আপুনি জেনেৰেল হয় তেনেহ'লে গ্ৰেজুৱেট ITI এই ধৰণৰ ডিগ্ৰী আপোনালোকৰ লাগিব 5 লাখ টকালৈকে কাক ইনচেন্টিভ দিয়া হ'ব ঠিক আছে ফাইনেন্সিয়েল এছিষ্টেঞ্চ সেয়া হৈছে ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটছ মেডিকেল ডেণ্টেল ভেটেৰিনাৰী ফিচাৰী এগ্ৰিকালচাৰ গ্ৰেজুৱেটছ যদি আপোনালোকৰ গ্ৰেজুৱেশ্যনটো টেকনিকেল হয় তেনেহ'লে আপোনালোকে এই ধৰণৰ 5 লাখ টকালৈকে এছিষ্টেঞ্চ পাবলৈ সক্ষম হ'ব আৰু এই যে 5 লাখ টকা ইয়াৰে গোটেইখিনি কিন্তু সুতমূলক লোন নহয় ইয়াতে চাব পাৰে 50% ফাইনেন্সিয়েল এছিষ্টেঞ্চ এণ্ড 50% ইণ্টাৰেষ্ট ফ্ৰী মানে সুতমুক্ত লোন আপোনালোকে অসম চৰকাৰৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব গতিকে কি সেক্টৰছ আছে ইয়াতে সেই সেক্টৰসমূহ আপোনালোকে চাব পাৰে বহুতো সেক্টৰছ ইয়াতে ইন্টিগ্ৰেটেড আছে আৰু ইয়াৰে যি এপ্লিকেশ্যন পৰ্টেল সেয়া লাইভ হৈ গৈছে সেইবাবে এই নিউজ পেপাৰত মই আৰ্টিকেলটো দেখিছিলোঁ আৰু সেইবাবে মই আনিছোঁ 1 ফেব্ৰুৱাৰী তাৰিখে এই নিউজ পেপাৰত আমি দেখিবলৈ পাইছিলোঁ আচ্ছা আজিৰ অন্তিমটো যি আলোচনা আমাৰ সেয়া হৈছে আমাৰ মই ইয়াৰে আগতে অসম সাহিত্য সভাৰ যি পাঠশালা অধিৱেশন তাৰে বিষয়ে এটা নিউজ কভাৰ কৰিছিলোৱে বিগত সপ্তাহত কিন্তু তাৰে বিষয়ে মই এটা ফেক্ট আৰু খুব ভাল ইণ্টাৰেষ্টিং ফেক্ট দেখা পাইছোঁ গতিকে সেইটো কভাৰ কৰিবলৈ বিচাৰিছোঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত এই পাঠশালাতে নিৰ্মাণ কৰা হৈছে এটা বৃহত্ত জাপি খুবেই এটা ডাঙৰ বা বৃহৎ লাৰ্জেষ্ট জাপি এভাৰ মেড
সেয়া 87 ফুট আমাৰ জাপি হয় আৰু 555 স্কুৱেৰ মিটাৰ্ছ কভাৰ কৰিছে 13.3 মিটাৰ ৰেডিয়াছৰ এটা জাপি হয় যি আমাৰ বাঁহ বেত বা আমাৰ যি টকৌ বা পাম লিফ আছে ঠিক আছে তো সেই লিফ আৰু বাঁহ বেত বা বেম্বু কেন মিলাই কিনে নিৰ্মাণ কৰা হৈছে এটা খুবেই মানে গৌৰৱৰ বিষয় যে এনে ধৰণৰ এটা জাপি আমি নিৰ্মাণ কৰি অসমৰ বা অসমীয়া লোকৰ যি পৰম্পৰা যি সভ্যতা আমি তাকে বিশ্বজুৰি নহ'লেও ভাৰতবৰ্ষৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছোঁ গতিকে এই নিউজটো আপোনালোকে জনাটো উচিত ক'ত আছে এই জাপিটো পাঠশালা অধিৱেশন অসম সাহিত্য সভা 77 বাইএনুৱেল অধিৱেশন গতিকে আজিৰ প্ৰত্যেকটো বাতৰি আমি আলোচনা কৰিলোঁ বিশেষভাৱে বাজেট অৰিয়েণ্টেড আমাৰ ডিছকাশ্যন আছিলে যিহেতু মই কৈছিলোঁৱে যে ইউনিয়ন বাজেট বা কেন্দ্ৰীয় বাজেট প্ৰস্তুত কৰা হৈছিলে আৰু বাজেটত অসমৰ বাবে কি কি আমাৰ প্ৰাৱধান আছিলে বা পদক্ষেপ আছিলে সেই সকলোখিনি বস্তু আজি সহজভাৱে আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যদি উপকৃত হৈছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম অহা ৰবিবাৰে তেতিয়ালৈকে পঢ়ি থাকিব ধন্যবাদ